ব্ৰেকিং নিউজ এবাৰ ছাত্ৰ আন্দোলনত প্ৰথমবাৰলৈ সেও মানিলে বিজেপিয়ে প্ৰথমবাৰলৈ ছাত্ৰ আন্দোলনৰ হাৰ মানিলে বিজেপিয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এতিয়া যন্তৰ মন্ত্ৰ দেখিবলৈ পোৱা গৈছে আবুতৰীয়া দেৱালী হাৰ মানিলে বিজেপিয়ে দুটাকৈ দাবীত এতিয়াও অটল আছে সিজেপি কক্ৰোচ জনতা পাৰ্টি এতিয়াও অটল আছে দুটাকৈ দাবীত আৰু সেইকেইটা দাবী হৈছে মৃত্যু হোৱা শিক্ষাৰ্থীৰ পৰিয়ালক দিব লাগিব ক্ষতিপূৰণ হিচাপে 1 কোটি টকাকৈ আৰু লগতে যিসকল পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ কৰিছিলে শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ কৰিছিলে সেই পুলিচি আক্ৰমণৰ তদন্ত হ'ব লাগিব আৰু সেইসকল আৰক্ষীৰ বিৰুদ্ধে ল'ব লাগিব একশ্যন এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ দেশজুৰি প্ৰতিবাদত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে বিগ ব্ৰেকিং নিউজ পদত্যাগৰ পিছতে এতিয়া যন্তৰ মন্ত্ৰ দেখিবলৈ পোৱা গৈছে আবুতৰীয়া দেৱালী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ কক্ৰোচ জনতা পাৰ্টিৰ যি প্ৰতিবাদ চলিছিলে সেই প্ৰতিবাদৰ পিছতে এবাৰ প্ৰথমবাৰলৈ ছাত্ৰ আন্দোলনত প্ৰথমবাৰলৈ সেও মানিলে বিজেপি চৰকাৰে কক্ৰোচে কেতিয়াও হাৰ নামানে কেৱল শিক্ষামন্ত্ৰী পদত্যাগ নহয় আমাৰ অন্য দুটা দাবী চৰকাৰে মানি নোলোৱালৈকে আমি স্তব্ধ নহওঁ বুলিও এক প্ৰকাৰ হুংকাৰ দিছে অভিজিত দীপকেৰ যি কক্ৰোচ জনতা পাৰ্টিৰ মূল যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী অভিজিত দীপকে দিছে তীব্ৰ হুংকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে অভিজিত দীপকে দিছে তীব্ৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে লগতে সুনাম ৱাংচুকেও লিখিছে সামাজিক মাধ্যমত যে এয়া ভাৰতীয় গণতন্ত্ৰৰ বৃহৎ জয় এই জয় শান্তি আৰু ধৈৰ্যৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে বিশেষ পোষ্ট কৰিছে সুনাম ৱাংচুকে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ছাত্ৰ আন্দোলনত প্ৰথমবাৰ দেখিবলৈ পোৱা গৈছে হাৰ মানিছে বিজেপিয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই যন্তৰ মন্তৰত আবুতৰীয়া দেৱালী দেখিবলৈ পোৱা গৈছে আৰু দুটাকৈ দাবীত অটল আছে এতিয়াও সিজেপি আমি এই মুহূৰ্তত দৰ্শকসকলক ক'ব বিচাৰিছোঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰিছে পদত্যাগ 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত লিখি গ'ল বহু বিস্ফোৰক তথ্য শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ পদত্যাগৰ খবৰ মোবাইলত লাভ কৰাৰ পিছতে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেও দিছে প্ৰথমটো প্ৰতিক্ৰিয়া আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পূৰ্বে যন্তৰ মন্তৰত সৃষ্টি হৈছিল আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ কন্দুৱা গেছ নিক্ষেপ কৰিছিলে আৰক্ষীয়ে বিভিন্ন যি যুৱতী শিক্ষাৰ্থী কাপোৰ খুলি প্ৰহাৰ কৰিছিলে আৰু লগতে শান্তিপূৰ্ণ প্ৰতিবাদত আৰক্ষীয়ে দিছিলে বাধা তাৰ পাছতে এবাৰ দেখিবলৈ পোৱা গৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰিবলগীয়া হ'ল পদত্যাগ আৰু পদত্যাগৰ পিছতে আনন্দ উল্লাসত দেখিবলৈ পোৱা গৈছে সিজেপিৰ প্ৰতিবাদকাৰী আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে প্ৰথমবাৰৰ বাবে দেশজুৰি হোৱা প্ৰতিবাদত প্ৰথমবাৰৰ বাবে প্ৰথমটো ঘটনা প্ৰথমবাৰৰ বাবে সেও মানি ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ যুৱ প্ৰজন্মলৈ 2 পৃষ্ঠাৰ বিশেষ বাৰ্তাও প্ৰেৰণ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে আৰু প্ৰতিবাদত সেও মানি এদৰে দীঘল এক 2 পৃষ্ঠাজোৰা আমি দেখাইছোঁ এই মুহূৰ্তত 2 পৃষ্ঠাজোৰা লিখিছে পদত্যাগ পত্ৰ আৰু লগতে এইখিনিতে ক'ব লাগিব এয়া ছাত্ৰ আন্দোলনত দেশজুৰি কঁপাই যোৱা কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত জেনজিৰ যি প্ৰতিবাদ হৈছিলে এই জেনজিৰ প্ৰতিবাদত প্ৰথমবাৰলৈ হাৰ মানিলে বিজেপি চৰকাৰে বিগ ব্ৰেকিং নিউজ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে যন্তৰ মন্ত্ৰত এতিয়া আবুতৰীয়া দেৱালী দেখিবলৈ পোৱা গৈছে সকলোৱে আনন্দ উল্লাস কৰিছে আৰু দুটাকৈ দাবীত বৰ্তমানেও আছে অটল সিজেপিয়ে কৈছে যে প্ৰতিবাদত মৃত্যু হোৱা শিক্ষাৰ্থীৰ পৰিয়ালক ক্ষমা কৰিব যিসকলে নীট পৰীক্ষাৰ বাবে মৃত্যুবৰণ হৈছিলে যিসকলে নীট পৰীক্ষাৰ বাবে মৃত্যু হৈছিলে সেইসকল শিক্ষাৰ্থীৰ পৰিয়ালক দিব লাগিব 1 কোটি টকাৰ ক্ষতিপূৰণ লগতে যি প্ৰতিবাদত পুলিচে আক্ৰমণ কৰিছিল কি যুৱতী কি যুৱক সকলোৰে ওপৰত এক ভয়ানক আক্ৰমণ কৰিছিলে সেই আক্ৰমণ কৰা পুলিচৰ তদন্ত হ'ব লাগিব আৰু শীঘ্ৰে সেইসকল পুলিচক কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগিব এই দুটাকৈ দাবীত বৰ্তমানে অটল আছে সিজেপি আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ দৃশ্য ক্লিপ কিদৰে আবুতৰীয়া দেৱালী উদযাপন কৰিছে সিজেপি আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগে জোকাৰি গৈছে সমগ্ৰ দেশ প্ৰথমবাৰলৈ সেও মানিলে কেন্দ্ৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যি পৰীক্ষাক লৈ যি বিসংগতি পেপাৰ লিক হোৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিসংগতিৰ পিছত এবাৰ পদত্যাগ কৰিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু এয়া প্ৰথমবাৰলৈ ছাত্ৰ আন্দোলনত বিজেপিয়ে মানিলে হাৰ এয়া প্ৰথমবাৰলৈ সংঘটিত হৈছে জেনজিৰ প্ৰতিবাদত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত প্ৰথমবাৰলৈ সেও মানিলে বিজেপিয়ে धर्मेंद्र प्रधान ने रिजाइन
कर दिए। दो और मांगे, ऐसे नहीं जाएंगे कॉकरोच है, एक बार घुसता है तो निकलता नहीं है कॉकरोच। मुझे पिछले एक महीने से बहुत बड़े पॉलिटिशियंस, बहुत बड़े मीडिया वाले कहते थे क्या कर रहे हो, कब तक बैठोगे, नहीं देंगे इस्तीफा। अब जानते नहीं हो क्या इस सरकार को, बहुत ही निर्दयी सरकार है, किसी की नहीं सुनती है ये सरकार, अपनी मनमानी करती है। वी हैव डन इट, वी हैव डन इट। धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it. क्या कहते थे ये, क्या कहते थे, इस सरकार में इस्तीफे नहीं होते, क्या कहते थे, इस सरकार में इस्तीफे नहीं होते। हम कहना चाहते झुकती है दुनिया, झुकाने वाला चाहिए। दिस इज फॉर देम, ये उन सभी बच्चों के लिए जिनकी जिंदगी धर्मेंद्र प्रधान ने ली थी। प्रदीप मेघवाल, ऋतिक मिश्रा, सिद्धार्थ हेगड़े, भाग्यश्री, अंशिका पांडे, उमेश माली, रेणु मीना, रिया कुमारी थापा, शिवानी यादव, अनु गिरना, काहन पटेल, आकांक्षा चतुर्वेदी, रीमा बेगम, मैथिली अशोक सोनवणे, अवंतिका मौर्य, जतीन कुमार, गोपिका, शेख सना, वेत्यानंदम, ये वो बच्चे हैं जिनको आज न्याय मिला है। मैं चाहता हूं मैं चाहता हूं 2 मिनट का साइलेंस, 2 मिनट का साइलेंस इन बच्चों के लिए, 2 मिनट का साइलेंस इन बच्चों के लिए। बैरिकेड से दूर पीछे हटिए, सारे लोग पीछे हटिए, पीछे हटिए, बैरिकेड गिर जाएंगे, पीछे हटिए प्लीज, पीछे हटिए, बैरिकेड से पीछे हटिए, बैरिकेड से पीछे हटिए। देखिए धर्मेंद्र प्रधान का इस्तीफा तो हो गया है, और ये इस्तीफा गवाह इस बात का, अगर आप लोग डरेंगे नहीं, अगर आप लोग इस सरकार के सामने झुकेंगे नहीं, तो अच्छे के इस्तीफे ले सकते हैं हम। तो डरना नहीं है, डरना नहीं है, डेमोक्रेसी है। अगर डेमोक्रेसी में बोलने से डर लगने लगे तो कैसी डेमोक्रेसी है? डरना नहीं है। अगर अपनी आवाज उठाओगे तभी ये लोग लाइन में रहेंगे, और इन्हें लाइन में रखना जरूरी है, इन्हें लाइन में रखना जरूरी है, क्योंकि ये जो आज खुद को बादशाह समझ बैठे हैं ना, ये हमारी वजह से बैठे हुए हैं। और इस्तीफा हो गया है, लेकिन हमारी 2 और मांगे, 2 और मांगे, ऐसे ही नहीं जाएंगे। नीचे उतरो, नीचे उतरो, ऐसे नहीं जाएंगे। कॉकरोच है, एक बार घुसता है तो निकलता नहीं है कॉकरोच। धर्मेंद्र प्रधान का इस्तीफा तो हो गया, लेकिन जिन बच्चों ने दिए उनके परिवार को 1 करोड़ का मुआवजा और मिलना चाहिए ना, मिलना चाहिए, मिलना चाहिए ना, 1 करोड़ का मुआवजा उन सारे परिवारों को। और दूसरा, ये जो पुलिस वाले गुंडों ने हरकत करी थी 20 तारीख को, उसके ऊपर पुलिस वालों के ऊपर एक्शन तो होना ही चाहिए। डीसीपी संदीप लांबा, एसीपी अजय शर्मा, सचिन शर्मा, ये जो लाठियां चलाई है ना आपने अमित शाह और मोदी के नाम पर, अभी एक इस्तीफा हुआ है,
याद रखना, कॉकरोच से पंगा नहीं लेना है। अगर एक मंत्री का इस्तीफा ले सकते हो तो तुम लोग क्या हो, तो तुम लोग क्या हो? तुम्हारी हमने लाठियां खा ली, सर फुड़वा लिया। इस देश के स्टूडेंट्स ने बहुत हिम्मत वाला काम करा है। तो 20 जुलाई के बाद और 20 जुलाई से जितने भी स्टूडेंट्स के ऊपर केसेस किए गए वो सारे के सारे वापस होने चाहिए। एंड टू द पीपल ऑफ इंडिया, टू भैया to the people of India, this is how a democracy should be. ये लोकतंत्र है, ये लोकतंत्र है। मुझे पिछले एक महीने से बहुत बड़े पॉलिटिशियंस, बहुत बड़े मीडिया वाले कहते थे क्या कर रहे हो, कब तक बैठोगे, नहीं देंगे इस्तीफा। अब जानते नहीं हो क्या इस सरकार को, बहुत ही निर्दयी सरकार है, किसी की नहीं सुनती है ये सरकार, अपनी मनमानी करती है, बहुत जिद्दी सरकार है।